হয় নেকি মা? পণ্ডিতজীয়ে তেনেকৈ কৈছে নেকি? তেনেকৈ কৈছে আৰু আমি পণ্ডিতজীৰ কথা মানিবই লাগিব। নাই মা, মই আপোনাৰ কথাত ৰাজি নহয়। মই পণ্ডিতজীৰ কথা নামানিলে নহ'ব নহয় বোৱাৰী। পণ্ডিতজীয়ে স্পষ্টকৈ কৈছে তোমাৰ গৰ্ভত থকা সন্তানটো যদি ছোৱালী হয় তেনেহ'লে আমাৰ ঘৰখনৰ কাৰণে বিপদ নামি আহিব। তাইক আমি আমাৰ লগত কেতিয়াও ৰাখিব নোৱাৰোঁ। তুমি এজনী ছোৱালী জন্ম দি আমাৰ ঘৰখনৰ কাৰণে অমংগল কঢ়িয়াই আনিব বিচাৰা নেকি? মা, পণ্ডিতজীয়ে ক'লে সকলো কথা সঁচা হৈ নাযায় নহয়। মোৰ গৰ্ভত কন্যা সন্তান আছে নে ল'ৰা সন্তান আছে এইটোনো পণ্ডিতজীয়ে কেনেকৈ গম পাব? বাৰু কন্যা সন্তানেই হ'ল, তাই যে আমাৰ কাৰণে অমংগল, তাই জন্ম হোৱাৰ পাছত যে আমাৰ ঘৰখনলৈ অশান্তি নামি আহিব, বিপদ নামি আহিব, এইবোৰনো আগতীয়াকৈ পণ্ডিতজীয়ে কেনেকৈ গম পায়? সেইটোৱেতো কথা আকৌ বোৱাৰী, তুমিনো কেলে মানিব নিবিচাৰা? পণ্ডিতজীয়ে মিছা কথা নকয় নহয়। তোমাক যে এইখন ঘৰলৈ বোৱাৰী কৰি আনিছোঁ, তেতিয়াও পণ্ডিতজীৰ কথা মতেই বোৱাৰী কৰি আনিছোঁ। পণ্ডিতজীয়ে তুমি এইখন ঘৰলৈ আহিলে ভাল হ'ব বুলি কৈছিল, সেইকাৰণে তোমাক আমি বোৱাৰী কৰি আনিছোঁ। এতিয়া তোমাৰ গৰ্ভত থকা সন্তানটিৰ বিষয়েও তেনেকৈ কৈছে, যদি কন্যা সন্তান হয় ঘৰৰ পৰা বোলে আঁতৰ কৰিব লাগিব, আমাৰ ঘৰত তাইক ৰাখিব নোৱাৰিম। বন্দনা, মায়ে সঁচা কথাই কৈছে। আমি পণ্ডিতজীক বহুত বিশ্বাস কৰোঁ। ইমান দিনৰ পৰা পণ্ডিতজীক নোসোধাকৈ আমি একো কামেই কৰা নাই। পণ্ডিতজীয়ে যদি কৈছে আমাৰ কন্যা সন্তান হ'লে আমাৰ বিপদ হ'ব বুলি, তেনেহ'লে মই তাইৰ মুখেই নাচাওঁ। তাইক জন্ম হোৱাৰ লগে লগে তুমি কি কৰা কৰিবা, কিন্তু এইখন ঘৰত নাৰাখিবা দেই, মই কৈ থলোঁ। আৰু কৈছে ল'ৰা সন্তান হ'লে বোলে আমাৰ কাৰণে মংগল। যদি ল'ৰা হয় কথাই নাই ন, আমি তাক ৰজা কৰি ৰাখিম। আৰু যদি ছোৱালী হয় তেনেহ'লে তুমি তাইক বাহিৰে বাহিৰে আঁতৰ কৰিবা দেই, এইখন ঘৰতো নোসোমাবা। বোৱাৰী, তুমিও ঘৰখনৰ মংগলৰ কথাকে চিন্তা কৰা, বুজিছা? বাবাই কথাবোৰ বুজি পাইছে কাৰণে সিও মোৰ কথাত একমত হৈছে। কিন্তু মা, মই মোৰ নিজৰ গৰ্ভৰ সন্তানটিক কেনেকৈ মোৰ পৰা আঁতৰ কৰিব পাৰিম? পাৰিব লাগিব, নোৱাৰিলে নহ'ব নহয়। ঘৰখনৰ কথা আছে আকৌ। যদি কন্যা সন্তান হয় তুমি তাইক আঁতৰ কৰিবই লাগিব। বুজিছা, তুমি অকণমান কঠোৰ হ'ব লাগিব। এনেকৈ হ'লে নহ'ব দেই কিন্তু। কওঁতে সহজ, কিন্তু মইহে জানিছোঁ মোৰ কিমান ভয় হৈছে। মই নিজৰ পেটৰ সন্তানক মোৰ পৰা আঁতৰ কৰিম বুলি কেতিয়াও ভবা নাই। যদি তেনেকুৱা হয় মই দেখোন নিজেই চম্ভালিব নোৱাৰিম নিজক। কি হ'ব বাৰু? একো কথা নাই বোৱাৰী, সেইটো কিবা চিন্তা কৰিব লাগে নেকি? ছোৱালী জন্ম হ'লে এগালমান টকা পইচা খা সম্পত্তি দি বিয়া দিব লাগিব। তাৰ সলনি ছোৱালীজনীক জন্মতে লোকৰ ঘৰত দি দিয়াই ভাল আকৌ। এইবাৰ যদি ছোৱালী জন্ম হয় তাইক আমি কাৰোবাৰ হাতত দি দিম আকৌ। তাৰ পাছত তুমি আকৌ চেষ্টা কৰিবা। মা, এইবোৰ আপুনি ইমান সহজভাৱে কেনেকৈ ক'ব পাৰে? আপুনি এইবোৰ কাম ইমান সহজ বুলি ভাবিছে নেকি? সহজ নহ'লেও কৰিব লাগিব বোৱাৰী। নিজৰ ঘৰখনৰ ভালৰ কাৰণে, নিজৰ সংসাৰখনৰ ভালৰ কাৰণে কিছুমান কাম সহজ নহ'লেও কৰিব লাগিব। বন্দনা, মায়ে যি কৈছে ঠিকেই কৈছে। তুমি মাৰ কথা প্ৰতিটোৱে শুনিবা, বুজিছা? আমাৰ সংসাৰখন আগুৱাই নিবৰ কাৰণে মা কথাবোৰ মনাটো বেছি দৰকাৰী। আৰু যদি সেইটোকে নকৰা তেনেহ'লেতো তুমি মোৰ খঙৰ কথা জানাই। মোৰ যদি ইমান কষ্ট অথলে যায়, ইমানবোৰ খা সম্পত্তি ধন টকা পইচা যদি এজনী কন্যা সন্তান অহাৰ কাৰণে চব নাইকিয়া হৈ যায়, তেনেহ'লে কিন্তু মই সহ্য নকৰিম। হ'ব দিয়ক, মোৰ সন্তানৰ কাৰণে কাৰো একো ক্ষতি হ'বলৈ নিদিওঁ। কথাবোৰ বুজি পালেহে ভাল লাগে আকৌ। দিয়া, তুমি অকণমান ৰেষ্ট লোৱা, মই কামখিনি কৰি লওঁগৈ। হেৰা বন্দনা, তুমি আকৌ মন মাৰি কেলে আছা? ছোৱালী সন্তান হ'লে আমাৰ অমংগল হ'ব যেতিয়া আৰু ছোৱালীৰ প্ৰতি মুখ ৰাখিও লাভ নাই, বুজিছা? তুমি ল'ৰা এটাৰ চিন্তা কৰা। যদি ল'ৰা এটা হয় তেনেহ'লেতো আমাৰ ভাগ্যই ফুলিব। তুমি অকণমান ৰেষ্ট লোৱা, মই বজাৰৰ পৰা আহোঁগৈ। এইবোৰনো কথা হ'লনে বাৰু? ইমান তললৈ মানুহবোৰ কেনেকৈ যাব পাৰে? আজিকালি পৃথিৱীত বেজ বেজালি কোনে বিশ্বাস কৰে? ক'ৰবাৰ পৰা বেজ এটা আহি মোৰ গৰ্ভত থকা কন্যা সন্তানজনী আমাৰ কাৰণে বিপদ বুলি ক'লে বুলি সকলো হৈ গ'ল নেকি? মই মোৰ সন্তানক বেজৰ কথা শুনি লোকৰ হাতত গোটাই দিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। মানুহ ইমান স্বাৰ্থপৰ হ'ব পাৰেনে বাৰু? ল'ৰা সন্তান হ'লে ৰজাৰ দৰে ৰাখিব, আৰু ছোৱালী সন্তান হ'লে তাই মুখখনো নাচায়। ইমান স্বাৰ্থপৰ মানুহ কেনেকৈ হ'ব পাৰে? হে প্ৰভু ঈশ্বৰ, তুমি মোক কৃপা কৰিবা। ইচ্ছা নাথাকিলেও মানুহৰ কথা শুনি মই ক'বলৈ বাধ্য হৈছোঁ। মোক এটা ল'ৰা সন্তান দিবা প্ৰভু ঈশ্বৰ, মোক এটা ল'ৰা সন্তান দিবা। 9 মাহ 10 দিন গৰ্ভত লৈ জন্ম দি মই মোৰ সন্তানক কেনেকৈ লোকৰ হাতত গোটাই দিম? হে প্ৰভু, মোক ছোৱালী নালাগে প্ৰভু, মোক ল'ৰা সন্তান এটাই দিবা প্ৰভু। মোৰ যিটো ভয় আছিল মোৰ লগত সেইটোৱেই হ'ল। মই তোমাক কি কৈছিলোঁ? কন্যা সন্তান হ'লে আমাৰ ঘৰলৈ লৈ নানিবা, তাইক বাহিৰে বাহিৰে ক'ৰবাত পেলাই থৈ আহিবা। আৰু তুমি কন্যা সন্তানটোক ঘৰলৈ কেনেকৈ লৈ আহিলা? তুমি ক'ত ইমান অধিকাৰ পালা মোৰ কথা নেমানিবলৈ? মোৰ ইমানখিনি সাহসী নহ'ল। হস্পিটেলৰ পৰা তাইক ঘৰলৈ নানি ৰাস্তাতে পেলাই থৈ আহিবলৈ মই নোৱাৰিলোঁ। নোৱাৰিলে নহ'ব নহয়। তোমাক মই গৰ্ভৱতী অৱস্থাৰ পৰাই কৈ আহিছোঁ, ছোৱালী হ'লে আমাক নালাগে।
তাৰ পাছতো তুমি মোৰ কথা কিয় নামানিলা এই মুহূৰ্ততে এইখন ঘৰৰ পৰা আঁতৰ কৰা মই এই মুখ চাব নিবিচাৰোঁ অ' তাৰমানে তুমি নোৱাৰিবা ন মই কিবা এটা কৰিব লাগিব গহীন গহীন ক'ত আছ তই এইপিনে আহ যিবোৰ বস্তু মোৰ কাৰণে মোৰ ঘৰখনৰ কাৰণে ক্ষতিকাৰক সেইবোৰ বস্তুক মই মোৰ ঘৰ আশে পাশেও থাকিবলৈ নিদিওঁ কওক চাহাব কেলৈ মাতিছিলনো গহীন তই মোৰ এটা ডাঙৰ কাম কৰিব লাগিব আমাৰ যে এই কন্যা সন্তানটোক তই ক'ৰবাৰ মন্দিৰত বা ৰাস্তা কিনাৰত পেলাই থৈ গৈ যা চাহাব এয়া আপুনি কি কৈছে কি কৈছোঁ কি কৰিছোঁ সেইটো মোৰ কথা তোক কেলৈ লাগে তোক এই মাহৰ দৰমহা মই দুগুণ দিম বুজিছ তই এই পোৱালিটোক য'তে ত'তে পেলাই থৈ গৈ ঠিক আছে চাহাব আপুনি মুঠতে নাপাহৰিব এই মাহত মোৰ দৰমহাটো দুগুণ কৰি দিবলৈ মই আপুনি যি কয় তাকেই কৰিম বন্দনা তোমাৰ হাতত থকা সেই অমংগলীয়ানীজনীক ইয়াৰ হাতত দি পঠাই দিয়া আৰু এই অমংগলীয়ানীজনী আমাৰ ঘৰ যাতে আশে পাশেও নাহে কোনোদিন সেইটো কথা মনত ৰাখিবা মই এইখন ঘৰত কান্দা কোটা হুলস্থুল শুনিব নিবিচাৰোঁ মই এতিয়া এফালে ওলাই যাওঁ ঘূৰি আহি যেন ঘৰখনৰ পৰিৱেশটো আগৰ দৰে হৈ থাকে মই সেইটোৱে বিচাৰোঁ গহীন তই তোৰ কাম খুব সাৱধানে কৰিবি যাতে কোনেও গম নাপায় হ'ব চাহাব আপুনি একো চিন্তা নকৰিব এইটো কথা আমাৰ তিনিজনৰ মাজতে থাকিব মই আৰু কাকো নকওঁ ঠিক আছে তেনেহ'লে দিয়ক বাইদেউ আপোনাৰ সন্তানটো মোৰ হাতত দিয়ক গহীন মোৰ ঘৰখনৰ কোনেও বুজি নাপায় মোৰ কষ্টৰ কথা ঘৰখনৰ কোনেও বুজিবলৈ চেষ্টা নকৰে তইতো অকণ বুজ মই মোৰ সন্তানক জন্ম দি নিজৰ কোলাত লোৱাৰ পাছত মই লোকক কেনেকৈ এৰি দিওঁ তাইক মৰিবলৈ মই কেনেকৈ এৰি দিওঁ বাইদেউ আপুনি একো চিন্তা নকৰিব মই আপোনাৰ ছোৱালীজনীক খুব ধুনীয়াকৈ ৰাখিম আপোনাক মই কথা দিলোঁ মই তাইক এনেকুৱা এটা ঠাইত থ'ম যিটো ঠাইত তাইৰ মাক বাপেকৰ মৰমো পাব আৰু ডাঙৰ হৈ ভাল মানুহো হ'ব পাৰিব আপুনি একো চিন্তা নকৰিব কি কৈছ গহীন সঁচাকৈ এনেকুৱা হ'ব পাৰে নেকি মোৰ সন্তানটোৱে মাক বাপেকৰ মৰম সঁচাকৈ পাব নেকি অঁ বাইদেউ মই একেবাৰে সঁচা কথাই কৈছোঁ আমাৰ গাঁৱত এহাল মানুহ আছে সিহঁতৰ আজি 15 বছৰ ধৰি সঠিক সন্তান নাই সিহঁতে বৰ দুখত থাকে মই গ'লেই সিহঁতে দুখ কৰে আৰু কয় কোনোবাই যদি সন্তান এটা দিয়ে সিহঁতে বোলে নিজৰ মাক বাপেকৰ দৰে মৰম কৰি পুহিব নিজৰ সন্তানৰ দৰে মৰম কৰিব আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক বাইদেউ এইটো কথা আপুনি আৰু মইহে জানো মই আপোনাৰ সন্তানটোক নি সিহঁতকে দিমগৈ আৰু মই আপোনাক ডেইলি বাতৰি দি থাকিম আপোনাৰ সন্তানটোৰ কি হয় কি নহয় সকলো মই আহি কৈ থাকিম আপোনাৰ আগত আপুনি একো চিন্তা নকৰিব হয় নেকি গহীন তেনেহ'লে লৈ যা মোৰ বুকুৰ পৰা মোৰ সন্তানটোক লৈ যা আৰু সন্তান নোহোৱা মানুহ এজনীক মাতৃৰ সুখকণ দে গৈ যা গহীন ভালকৈ লৈ তাই অশান্তি পাইছে নাই আপুনি একো চিন্তা নকৰিব মই তাইক উমলাই লৈ যাম আই মানুহজনী আমাৰ গোসানী মানুহজনী নাকান্দে নহয় ভাল ছোৱালীয়ে ন আমি এতিয়া পুফু যাম গহীন তই কিন্তু কোৱা মতে কাম কৰিবি দেই ছোৱালীজনী কি কৰে কি নকৰে মোক সকলো বাতৰি দি থাকিবি হ'ব বাইদেউ আপুনি একো চিন্তা নকৰিব মই সকলো বাতৰি আপোনাক দি থাকিম কিন্তু এটা কথা মানুহঘৰক মই নিজে নি ছোৱালীজনী নিদিওঁ মানুহঘৰৰ বাহিৰতে থৈ আহিম তাই যেতিয়া কান্দিব মানুহঘৰে নিজেই তুলি লৈ যাবহি যদি মই সিহঁতৰ হাতত তুলি দিওঁগৈ মই ক'ত পালোঁ কি কৰিলোঁ বহুত প্ৰশ্ন আহিব মই তাইক সিহঁতৰ বাহিৰতে থৈ মনে মনে চাই থাকিম আৰু সিহঁতহালে তাইক তুলি নিয়াৰ পাছত মই গুচি আহিম ঠিক আছে গহীন তোৰ কথাক মই বিশ্বাস কৰিছোঁ তই মোক বহুত ডাঙৰ সহায় কৰিছ মই জীৱনত নাপাহৰোঁ মই এতিয়া অন্ততঃ শান্তিত থাকিব পাৰিম মোৰ ছোৱালীজনীয়ে কাৰোবাৰ মৰমত ডাঙৰ হ'ব মোৰ লগত নাথাকিল নাই আৰু অঁ বাইদেউ মই এতিয়া গৈ থাকোঁ বেছি দেৰি হ'লে চাহাব আকৌ আহি পালে মোকেই গালি দিব অঁ গহীন যা যা হেৰা তুমি এনেকৈ কিয় কান্দি আছানো কি হৈছে তোমাৰ কি হৈছে আপুনি নাজানেনে বিধতাই মোক এখন কপাল দিলে আৰু আজি ইমান বছৰ ধৰি সন্তান এটাৰ কাৰণে ইমান হাবাথুৰি খাই ফুৰিছোঁ সন্তান এটাও নিদিয়ে দেখোন আমাক মানুহবোৰে কৰিবলৈ যাত্ৰা কৰি ওলাই গ'লে মোক দেখিলেই কয় সেই বাজীজনীক দেখিলোঁ মইনো কি অমংগলীয়া হ'লোঁ ইমান ভগৱানে মোৰ কপালত সন্তান এটাই নিলিখিলে মইনো কি কৰিম এতিয়া কপাল বুজিছা কপাল ভগৱানে আমাক দিছে আৰু এখন কপাল মানুহৰ কথা শুনিবলৈ এনে ইমান দুখ তাতে আকৌ মানুহবোৰে কথা শুনাই আৰু দুখ জাপি দিয়ে বাদ দিয়া এইবোৰ আমি কপালতে লিখি আহিছোঁ বুজিছা সহ্য কৰিবই লাগিব বুজিছা এই পৃথিৱীখনত আমাৰ আৰু আপোন বুলিবলৈ কোনো নাই আমি ইজনে সিজনৰ দুখ বেজাৰ বুজিবলৈ ধুনীয়াকৈ জীৱনটো চলাই নিব লাগিব আপুনি ঠিকেই কৈছে
হেৰা মোৰ মনৰহে ভুল নে কিয় এই ৰাতিখন কৰ কেঁচুৱাই কান্দিলি হয়নে এই সঁচাকৈ বুজিছেনে সঁচাকৈ বাহিৰত কৰবাৰ কেঁচুৱাই কান্দি আছে যাওকচোন আপুনি অকণমান ওলাই যাওক ক'ৰ মানুহ বা আহিছে জানো পাই এই ৰাতিখন ক'ৰ কেঁচুৱাই কান্দিছেহি হেৰা শুনিছানে এই কেঁচুৱাটো আমাৰ বাৰাণ্ডাতে আছে অকলে অকলে কোনে বা থৈ গ'লহি জানো আৰু ইমান মৰম লগা কেঁচুৱাটো কোনে থৈ গ'লহি বাৰু হেৰা মই কোলাত লোৱাৰ পাছত কন্দা বন্ধ হ'ল দেখিছানে বাৰু মোক কিবা চিনিহে পাইছে নেকি এইবোৰ সকলো ভগৱানৰ লীলা বুজিছে ভগৱানে আমাক মাতৃ আৰু পিতৃ সুখ দিব বিচাৰিছে এই কেঁচুৱাটোক আমি মাক বাপেকৰ নাম দি ডাঙৰ কৰিম বুজিছে ৰ'বাচোন কোনোবাই যদি আকৌ বিচাৰি আহে দি দিব লাগিব নহয় অঁ সেইটো আপুনি ঠিকেই কৈছে অৱশ্যে কোনোবাই যদি বিচাৰি আহে লোকৰ বস্তুটোতো দিয়ে দিব লাগিব ন আৰু যদি বিচাৰি নাহে তেতিয়া আমি কি কৰিম আমি এই সন্তানটোক নিজৰ সন্তান নাম দিম আৰু ডাঙৰ দীঘল কৰি আমাৰ লগতে ৰাখিম হেৰি দিয়কচোন মই এবাৰ ল'ম মোৰ কোলাত কান্দে নে নাকান্দে চাওঁ দেখিছে অকণো উহা কৰা নাই দেই মোক একেবাৰে নিজৰ মাকে লোৱা যেনহে পাইছে যাওকচোন যাওক আপুনি সেই বগী পেহীহঁতৰ ঘৰৰ পৰা গাখীৰ অকণমান লৈ আহকগৈ আকৌ দোকানীয়ে যদি দোকান বন্ধ কৰিলে তাক জগাই মেলি হ'লেও দুধদানী এটা লৈ আহিব ৰাতি যদি আমনি কৰে গাখীৰ অকণমান খুৱাব লাগিব নহয় এয়া আমাক ভগৱানে দিছে আমাৰ দুখ ভগৱানেও সহ্য নহ'ল সেইকাৰণে ভগৱানে আমাক এই সন্তানটি দিছে বুজিছে যাওক তাইক আমি পালন পোষণ কৰাত অকণো অৱহেলা নকৰোঁ অকণো কৃপণালি নকৰোঁ আমি ধুনীয়াকৈ ডাঙৰ কৰিম অঁ মই যাওঁ ৰ'বা তুমি তাইক অকলে অকলে চম্ভালিব পাৰিবাতো পাৰিম আপুনি হ'ল বুলি সোনকালে আহিব আকৌ হাগিছ এটাও লৈ আহিব হাগিছ আনিবলৈ পইচা হ'ব জানো বেছি টকা নাইচোন মোৰ তাত 200 টকা এটাহে আছে যাওকচোন যাওক এই কেঁচুৱাজনীৰ কাৰণে আপুনি ইমান কৃপণালি দেখাব নালাগে 200 টকা হাগিছ লৈ আহিব যাওক অঁ হ'ব দিয়া তুমি অকণমান সময় ৰখা মই লগতে পামহি আজি মনটো বৰ ভাল লাগিছে বুজিছানে নাই আমাৰ আই মানুহজনী আমাৰ গোসানী মানুহজনী মই নিচুকনি গীত এটা গাই দিম তুমি ধুনীয়াকৈ শুই থাকিবা দেই মা আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই বাৰীৰে বগৰী পকি খৰি যাব মইনাই বুটলি খাব মানুহজন নহালৈকে মুনুজনীক এনেকৈ ভুলাই ৰাখিব লাগিব তাই আকৌ ঘপককৈ কান্দিব লগা হ'লে ডাঙৰ কথা হ'ব মুখত দিবলৈ ঘৰখনত একো এটা নাই সৰু ল'ৰা ছোৱালীয়ে নাই সৰু ল'ৰা ছোৱালী বস্তুনো ক'ৰ পৰা থাকিব আমাৰ ঘৰত এতিয়া আমাৰ ঘৰলৈ সৰু ল'ৰা ছোৱালী আহিছেহে আৰু এতিয়াৰ পৰা সকলো ভৰাই থ'ম দেহি বৰকৈ কান্দি আছিল ভাগৰতে গানটো গাই দিওঁতে টোপনি গ'ল হেৰা শুনিছানে হেৰা হেৰি ইমান চিঞৰি কিয় কথা কৈছে মুনুজনীক মই মনে মনে লাহেকৈ খুৱাই দিছোঁহে একদম লাহে কথা ক'ব আপোনাৰ মাতত যদি তাই উঠি যায় কি হ'ব তেতিয়া হয় দিয়া ডাঙৰকৈ কথা কোৱা অভ্যাসটো এতিয়া কমাব লাগিব ক গহীন ক মোৰ ছোৱালীজনীক কি সংবাদ আনিছ বাইদেউ আপোনাৰ ছোৱালীজনী এতিয়া বহুত সুখত আছে সেই সন্তান নোহোৱা মানুহ হালে তাইক নিজৰ সন্তান হিচাপে নাম দিছে এতিয়া তাইক সেই মানুহজনৰ জীয়েক বুলিহে চিনি পায় সকলোৱে বহুত মৰমত ৰাখিছে বাইদেউ বহুত মৰমত আদৰত ডাঙৰ কৰিছে আপোনাৰ ছোৱালীজনীক মইতো বহুত চিন্তাত আছিলোঁ মোৰ ছোৱালীজনীক লোকে নিজৰ সন্তান বুলি মানি ল'ব পাৰিবনে নোৱাৰিব মোৰ ছোৱালীজনীক কি গতি হ'ব কিন্তু এতিয়া তোৰ কথা শুনি মনটো অকণমান পাতল হৈছে মনটো ভাল লাগিছে আচলতে সেই মানুহ ঘৰৰ নিজা সন্তান নাই যে আপোনাৰ ছোৱালীজনীক পাই সিহঁতে ভাবিছে ভগৱানে সিহঁতক চকু মেলি চাইছে স্বয়ং ভগৱানে আহি সিহঁতৰ দুৱাৰমুখত সেই সন্তানজনীক থৈ গৈছে সিহঁতে তেনেকৈ ভাবিছে ঠিক আছে গহীন তই এটা কাম কৰিবি মোৰ ছোৱালীজনীৰ ওপৰত চকু কাণ ৰাখিবি তাই যাতে একো বিপদ নহয় তাৰ কাৰণে তোক যি লাগে মই সকলো দিম ঠিক আছে বাইদেউ মই আপুনি কোৱা কামটো কৰিম মোক মানে বাইদেউ টকা 5,000 লাগিছিল মোৰ ছোৱালীজনীৰ এডমিশ্যন দিবলৈ অঁ হয় নেকি মোৰ তাত এতিয়া কেছ নাই বুজিছানে তই কাম কৰচোন আবেলি ঘৰলৈ যাওঁতে লৈ যাবি ঠিক আছে বাইদেউ আপুনি নিশ্চিন্ত হৈ থাকক মই আপোনাৰ ছোৱালীজনীৰ ওপৰত প্ৰতি সময়তে নজৰ ৰাখিম তাৰ ওচৰলৈ একো বিপদ আপদ আহিবলৈ নিদিওঁ ঠিক আছে গহীন যা তেনেহ'লে এতিয়া মুনু ৰাতিপুৱাই যি চাহখিনি খাই ওলাই আহিলি ক'ত খেলি ফুৰিছগৈ মোৰ ভয় লাগি নহয় এনেকৈ ইমান সময় ঘৰলৈ নোযোৱাকৈ মানুহে খেলি ফুৰে নেকি তই মোৰ চকুৰ আগৰ পৰা আঁতৰ নহবিচোন মোৰ বহুত ভয় লাগে তোক হেৰুৱাম বুলি যিহে খোপা ধৰাবোৰ ঘূৰি ফুৰা হৈছে কেনেবাকৈ যদি তোক লৈ যায় মোৰ কি ক্ষতি হ'ব কচোন তুমি মানে অকণমান বেছি চিন্তা কৰা মা মোৰনো কি হ'ব তুমি আৰু দেউতা থাকিলে মোৰ একো বিপদ নহয় তুমি এনেই চিন্তা কৰি থকা মোৰ কথা তোমালোক দুজন থাকিলে মোৰ একো বিপদ নহয় আৰু মোৰ একো হ'লেও ভয় নালাগে
চব সময়তে জানো তই আমাৰ লগত থাক? তই দেখোন দিনৰ দিনটো খেলি কৰিয়ে ঘূৰি ফুৰ। আমাৰ চকু আগতে থাকিবি মাজনী। ঝৰ্ণাহঁতে পুখুৰীত গা ধুবলৈ লগ ধৰিছিল, তাতহে গা ধুবলৈ গৈছিলোঁ। ক'তনো ঘূৰি ফুৰিলোঁ মই? সেইবোৰ ল'ৰা ছোৱালীৰ লগত কিয় যাওঁ কচোন? তই দেখোন ভালকৈ সাঁতুৰিবই নাজান। পুখুৰীত কেলে গা ধুব লাগে? ব'ল এতিয়া ঘৰলৈ ব'ল, গা পা ধুই গাখীৰ অকণমান খাই কিতাপত বহিব লাগিব। ব'ল ব'ল আনা। ক গহীন ক, মোৰ ছোৱালীজনী কি সংবাদ আনিছ? বাইদেউ, আপোনাৰ ছোৱালীজনীয়ে সেই দুখীয়া মানুহ ঘৰকে নিজৰ ঘৰ বুলি মানি লৈছে, আকৌ সেই মানুহহালকে নিজৰ মাক দেউতাক বুলি মানি লৈছে। সেই বাজি মানুহজনীৰ বাহিৰে তাই আৰু একো বুজি নাপায়। সেই মানুহহালকে তাই গোটেই পৃথিৱী বুলি ভাবে, আৰু সিহঁত দুইটাৰো তাই একেবাৰে চকু মনি হৈ পৰিছে। এতিয়া তাই ডাঙৰ হৈছে, স্কুলতো নাম লগাই দিছে। গহীন, মই যদি মোৰ ছোৱালীজনীক লৈ আনিব বিচাৰোঁ, তাই আহিবনে বাৰু মোৰ ওচৰলৈ? বাইদেউ, মই সেইটো কথাহে ক'ব নোৱাৰিম। সিহঁতৰ মাজত বহুত ধুনীয়া সম্বন্ধ এটা গঢ়ি উঠিল। সেইটো সম্বন্ধ ভাঙি অনাটো বহুত টান হ'ব। তেতিয়াহ'লে মোৰ ছোৱালীজনীক মই কোনোদিন নিজৰ ছোৱালী হিচাপে নাপাম আৰু। ক'ব নোৱাৰোঁ, কিন্তু যদি তাই সকলো গম পায়, আপোনাৰ অৱস্থাটোৰ কথা, আপোনাৰ বিপদটোৰ কথা, তেতিয়া হয়তো আপোনাক তাই মানি ল'বও পাৰে। মই তাকে ভাবিছোঁ, ইমান দিনেতো মোৰ দ্বিতীয়টো সন্তান জন্ম নহ'ল। মই তাইকে লৈ আহিব লাগিব। তাইৰ ৰাজপ্ৰসাদ দেখি সি ভাগা ঘৰটো এৰি থৈ নিশ্চয় আহিব। আপোনাৰ ছোৱালীজনী আৰু কেইদিনমানৰ পাছতে 10 বছৰ সম্পূৰ্ণ হ'ব। তাইক যদি আপোনালোকে আনিব বিচাৰে, এতিয়াই লৈ আহিব। তাই যদি ভালকৈ বুজি পোৱা হয়, আপোনালোকৰ ওচৰলৈ কেতিয়াও নাহিব চাগে। অঁ, মই এওঁৰ লগত কথাটো পাতিব লাগিব। হেৰা, তুমি গহীনৰ লগত কি কথা পাতি আছিলা? কিনো পাতিম আৰু, নিজৰ সন্তানটোক পাহৰিব পাৰিছোঁ জানো? নিজৰ সন্তানটোৰ কথাকে সুধিছোঁ তাক। হয় দিয়া, বুজিছা, মই এটা কথা বৰকৈ অনুভৱ কৰোঁ। আমাৰ চাগে তাইয়ে খাও লাগিল। তাইক যে আমি নিজৰ সন্তান বুলি মানি নল'লোঁ, তাই যে মই মুখখনেই নাচালোঁ, সেইকাৰণে ভগৱানে আমাক দ্বিতীয়টি সন্তানেই নিদিলে। তাইক যদি মই নিজৰ সন্তান হিচাপে মানি ল'লোঁ হয়, আজি মই এটা সন্তানৰ কাৰণে হাবা ধুই খাব লগা কেতিয়াও নহ'ল হয়। 10 বছৰে হ'বহি হ'ল, এতিয়ালৈকে আমাৰ সন্তান এটাই নহ'ল দেখোন। যোৱা, এতিয়া কিয় ৰৈ আছা? সেই পণ্ডিতজীৰ কথা মতে যে মোৰ ছোৱালীজনীক মোৰ পৰা আঁতৰ কৰিছিলা, এতিয়া সেই পণ্ডিতৰ কথা মতে তুমি আকৌ সন্তান জন্ম দিব পাৰিবা। যোৱা, পণ্ডিতে ক'লে সকলো হৈ যাব। যোৱা। তুমিনো সকলো জানি বুজি কিয় তেনেকৈ কৈ থাকা? সেই পণ্ডিতটো ঢংগী বাবা আছিল, বুজিছা। তাক খুব পিটন দিলে মানুহে। মইনো ক'ত বেজৰ পোকত লাগি ফুৰিছিলোঁ, মায়েহে সেইবোৰ চোৱা চিন্তা কৰি ফুৰে। যোৱা, এতিয়া মাকে কোৱাগৈ আমাৰ দ্বিতীয়টি সন্তান কেতিয়া হ'ব, কিমান বছৰ পাছত হ'ব, সকলো চাই আহিবলৈ কোৱাগৈ। যোৱা। মই মোৰ ছোৱালীজনীৰ লগত বহুত অৱহেলা কৰিলোঁ, বুজিছা। তাইক মই মোৰ লগতে ৰাখিব লাগিছিল। তাইক যদি মই নিজৰ ছোৱালী বুলি মানি ল'লোঁ হয়, আজি ইমানখিনি কষ্ট কেতিয়াও পাব লগা নহ'ল হয়। অফিচৰ ষ্টাফত সকলোৱে সন্তান আছে, আৰু ছোৱালী দেউতাকবোৰে বহুত গুণ বখানে। মোৰ ছোৱালীজনী অমুক, মোৰ ছোৱালীজনী তমুক। কোনোবাইতো কেতিয়াবা নিজৰ জীয়েকহঁতক অফিচলৈকো লৈ আহে। মোৰ তেতিয়া বৰ মনত পৰে মোৰ ছোৱালীজনীলৈ, আৰু মোৰ বহুত বেয়া লাগে। হেৰা, গহীনে তোমাক কিবা কৈছে নেকি বাৰু মোৰ ছোৱালীজনীৰ কথা? মোৰ ছোৱালীজনীক ক'ত এৰি থৈ আহিল, ক'ত পেলাই থৈ আহিল, তুমি কিবা জানা নেকি বাৰু? জানো, মোৰ ছোৱালীজনীৰ ঠিকনা মই জানো, কিন্তু মই যাব নোৱাৰোঁ। কাৰণ তাই আমাক কেতিয়াও মাক দেউতাক হিচাপে মানি নল'ব চাগে। আমাতকৈ বহুত মৰম কৰা মাক দেউতাক এহাল পালে তাই। হেৰা, কোৱা না, মোৰ ছোৱালীজনী ক'ত আছে কোৱাচোন। তাই মুখখন মই এবাৰ চাব বিচাৰোঁ। বেচেৰীজনীৰ লগত মই বহুত অন্যায় কৰিলোঁ নহয়, সেইকাৰণে ভগৱানে তাইক ঠিকেই সুখ দিলে, কিন্তু মোকহে সুখ নিদিলে। ভালেই হৈছে, সন্তানৰ মূল্য যে মই বুজি নাপাইছিলোঁ, ভগৱানে তাৰেই মোক শাস্তি দিছে। মোৰ লগৰবোৰে যেতিয়া জীয়েকহঁতৰ ফটো ষ্টেটাছ লগাই, আকৌ জীয়েকহঁতৰ লগত ফুৰিবলৈ যোৱা ফটো দিয়ে, তেতিয়া মোৰ ছোৱালীজনীলৈ বৰকৈ মনত পৰে। আমাৰ যদি দ্বিতীয়টো সন্তান জন্ম হ'ল হয়, মই তাইক পাহৰিবলৈ পাৰিলোঁ হয়। কিন্তু এতিয়া যিমান দিন বাগৰি গৈছে, তাইলৈ মোৰ কিমানেই মনত পৰা হৈ গৈছে। ব'লা না যাওঁ, আমাৰ ছোৱালীজনীক মই এবাৰ চাই আহোঁগৈ, ব'লা না। যাম, তাইৰ জন্মদিনৰ দিনা আমি তাইৰ ওচৰলৈ যাম, আৰু তাইক আমি একেবাৰে নিজৰ কৰি লৈ আহিম। অঁ, তাইৰ জন্মদিনটো মোৰ মনত আছে, বুজিছানে। মই ডাঙৰ কেক এটা অৰ্ডাৰ দিওঁ, কেকটো লৈ তাইৰ ওচৰলৈ যাম। অঁ, তেনেকৈ যাম। আহক, পালোহি আৰু। সেইটো যে ঘৰ দেখিছে, সেইটোৱে সিহঁতৰ ঘৰ। মই যে কিমান এক্সাইটেড হৈ আছোঁ, মই নিজেই নাজানো। ইমান দিনৰ পাছত মোৰ ছোৱালীজনীক মই দেখা পাম। মদন, মদন, ঘৰত আছনে বোলো? গহীন দেখোন, লগত এয়া কাক লৈ আহিছ? ক'ৰ আলহী? মই দেখোন চিনিয়ে পোৱা নাই। নহয়, আমি কাৰো আলহী নহয়। আমি আচলতে আমাৰ ছোৱালীজনীক লৈ যাবলৈ আহিছোঁ। মই মানে ঠিক বুজা নাই, আপোনালোকৰ ছোৱালীজনীক মই দেখা নাই নহয়, আমাৰ ইয়ালৈ অহাও নাই। কিয়, তোৰ ঘৰত এজনী ছোৱালী থকা নাই জানো? আপোনালোক পাগল হৈছে নেকি? সেইজনী মোৰ ছোৱালী। মোৰ ছোৱালীজনীক আপোনালোকে আপোনালোকৰ ছোৱালী বুলি কেলে কৈছে? আপুনি হয়তো পাহৰি গৈছে, সেইজনী আপোনাৰ নিজৰ সন্তান নহয়। সেই সন্তানটিক
এই গহীনেই আপোনালোকৰ বাহিৰত আনি থৈ গৈছিলহি। অ মই বুজি পালো। আহক ভিতৰলৈ আহক। মা দেউতা এয়া মই কি শুনিছো এওঁলোকে কোৱা কথাবোৰ সঁচা নেকি বাৰু তোমালোকে কি মোক হেৰাই পাইছিলা মই তোমালোকৰ নিজৰ সন্তান নহয় নেকি মা নোকোৱা কিয় মা মনে মনে কিয় আছা তেওঁলোক কি মোৰ নিজৰ মা দেউতা নেকি তোমালোক মোৰ নিজৰ মা দেউতা নহয় মা তুমি কান্দিছা কিয় মা সঁচা কথা নেকি বাৰু এওঁলোক মোৰ মা দেউতা কেতিয়াও হ'ব নোৱাৰে এওঁলোক মোৰ মা দেউতা হোৱা হয় মোক মৰম কৰি তেওঁলোকৰ লগত ৰাখিলে হয় মোক লোকৰ ঘৰত কেতিয়াও থৈ নগলহি হয় দেউতা তুমি মোক সঁচা কথা কোৱাচোন এওঁলোকে মিছা কথা কৈছে ন সঁচাকৈ কৈছো মা আমি তোমাৰ নিজৰ মা দেউতা আৰু এইজন যে মানুহ দেখিছা গহীন ককা এই গহীন ককাই তোমাক সদায় দূৰৰ পৰা চাই থাকে আৰু আমাক গৈ তোমাৰ সকলো কথা কৈ থাকে তোমালোক মোৰ মা দেউতা কেতিয়াও হ'ব নোৱাৰা আৰু যদি হয়ো মই তোমালোকক ঘিণ কৰোঁ তোমালোকে মোক সৰু কালতে লোকৰ ঘৰত আনি কিয় পেলাই থৈ গৈছিলা মই যদি তোমালোকৰ নিজৰ সন্তান হ'লো হয় তোমালোকে মোক লগত ৰাখিলা হয় তুমি শুনিব বিচৰানে মাজনী আমি তোমাক কিয় ইয়াত থৈ গ'লোহি তুমি শুনিব বিচৰা আচলতে তোমাৰ আইতা বহুত বেজালী আছিল তেওঁ বহুত বেজৰ লগত চিনাকি আছিল আৰু সকলো কাম বেজ লগাইহে কৰাইছিল যেতিয়া বেজে ক'লে ছোৱালী মানুহ হ'লে আমাৰ সকলো ধ্বংস হৈ যাব আমাৰ ঘৰলৈ অমংগল নামি আহিব তেতিয়া আমি তোমাক আমাৰ ঘৰত ৰাখিবলৈ নোৱাৰা হ'লোঁ আৰু তুমি জন্ম হোৱাৰ কাৰণে আমাৰ ঘৰত অমংগল হ'ব বুলি তোমাক আমি গহীন ককাৰ লগত পঠাই দিলোঁ তেওঁলোকৰ বাহিৰত থৈ যাবলৈ ক'লোঁ তেওঁ এতিয়া সকলো সলনি হৈ গ'ল মাজনী সেই বাবাজী কেইজনকো ধৰিলে মানুহে খুব পিটন দিলে বাবাজী কেইজন যে ধংকী বাবা আছিল সেইটো কথা সকলোৱে গম পালে আৰু তোমাৰ আইতাও ঢুকাল আৰু আজি আমাৰ 10 বছৰ হ'ল তোমাৰ বাহিৰে আমাৰ কোনো সন্তানো নাই মাজনী আমি আচলতে আমাৰ সকলো ধ্বংস হৈ যোৱাৰ ভয়ত তোৰ ওচৰলৈ নহাকৈ আছিলোঁ আৰু এতিয়া যেতিয়া গম পাইছোঁ সেইবোৰ সকলো কথা মিছা আছিল তোক আমি নিবলৈ আহিছোঁ আজি তোৰ বাৰ্থডে নহয় জানো মাজনী তোৰ কাৰণে এইটো কেকো আনিছোঁ মা মই কাৰো কথা নুশুনো কাৰো কথা বিশ্বাসো নকৰোঁ মোক তুমি ক'ব লাগিব এওঁলোকে কোৱা সকলো কথা সঁচা নেকি মা মই তোমালোকৰ নিজৰ সন্তান নহয় নেকি মা মাজনী তই মোক এটা কথা সঁচাকৈ কচোন আজিলৈকে তোৰ কেতিয়াবা অনুভৱ হৈছেনে আমি যে তোৰ নিজৰ মা দেউতাই নহয় তেনেকুৱা তোৰ অনুভৱ হৈছেনে বাৰু নাই মা মই কেতিয়াও তেনেকুৱা অনুভৱ কৰিব পৰা নাছিলোঁ মোৰ কেতিয়াও এনেকুৱা লগা নাছিল যে তোমালোক মোৰ নিজৰ মা দেউতা নহয় তাই অনুভৱ কৰা নকৰাৰ লগত কি কথা আছে সঁচাটো এইটোৱে ন আমি তাইৰ আচল মাক দেউতাক হ'ব পাৰে আপোনালোক তাইৰ আচল মাক দেউতাক হ'ব পাৰে আৰু আপুনি তাইক 9 মাহ 10 দিন গৰ্ভত লৈ জন্মও দিব পাৰে কিন্তু আমি এই মানুহ হ'লে তাইক আজি 10 বছৰ কাল ধৰি লালন পালন কৰি ডাঙৰ কৰিছোঁ তাইক ইমান ধুনীয়াকৈ ডাঙৰ দীঘল কৰিছোঁ আমি এতিয়া আপোনালোকে কওকচোন আচল তাইৰ মাক দেউতাক কোন আমি নে আপোনালোক মা দেউতা মই তোমালোকৰ লগতে থাকিব বিচাৰোঁ মই কলৈকো নাযাওঁ এওঁলোকক গুচি যাবলৈ দিয়া মই এওঁলোকৰ লগত নাযাওঁ এওঁলোকে অনাক একো নালাগে মোক আপোনালোক ইয়াৰ পৰা গুচি যাওক মই আপোনালোকৰ লগত নাযাওঁ মই এইটো ঘৰতে ইহাৰ মা দেউতাৰ লগতে থাকিম মাজনী মোৰ ৰাজপ্ৰসাদটো এৰি তই এই ভাগা ঘৰটোত কেনেকৈ থাকিবি এই ভাগা ঘৰটোতে মই মোৰ মা দেউতাৰ লগত খুব সুখী শান্তি আছিলোঁ আৰু আপোনালোকে যদি মোক সঁচাকৈ জন্ম দিছে তেনেহ'লে মই সুখত থকাটোৱে আপোনালোকে বিচাৰিব আৰু আপোনালোক ইয়ালৈ কেতিয়াও নাহিব আপোনালোক ইয়ালৈ নাহিলে মই মোৰ মা দেউতাৰ লগত সুখত থাকিব পাৰিম দয়া কৰি আপোনালোক এতিয়া যাওকগৈ মই আপোনালোকৰ লগত আৰু কেতিয়াও দেখা কৰিব নিবিচাৰোঁ এইবোৰ সকলো মোৰেই ভুল মই তাইক জন্ম হওঁতেই লগত ৰাখিব লাগিছিল মই সেই বেজালীৰ কথা শুনি মোৰ ছোৱালীজনীক মোৰ পৰা আঁতৰ কৰিবই নালাগিছিল এতিয়া মই পস্তাই থাকিব লগা হৈছে এটা সন্তানৰ কাৰণে দেউতা মাত খাৰ কাৰণে পস্তাব লগা হৈছে হেৰা ব'লা তাই আমাৰ লগত নাযায় তাই সুখত থাকক দিয়া আমি যাওঁগৈ ব'লা ব'লক ইয়াত থাকি আৰু একো লাভ নাই নিজৰ ভুলৰ কাৰণে নিজৰ সন্তানেই পৰ হৈ গ'ল ব'লক মাজনী এই কেকটো তুমি লোৱা তোমাৰ মা দেউতাৰ সৈতে ধুনীয়াকৈ কাটিবলৈ খাবা তোমাৰ ওচৰলৈ আমি আৰু কেতিয়াও নাহোঁ আৰু আপোনালোকে এষাৰ কথা শুনি যাওক আপোনালোকৰ যদি প্ৰয়োজন হয় কেতিয়াবা আপোনালোকৰ ছোৱালীজনী নিশ্চয় তাই আপোনালোকৰ ওচৰলৈ যাব কিন্তু একেবাৰে নহয় ধন্যবাদ এইকণ ৰাস্তা খোলা ৰখাৰ কাৰণে ধন্যবাদ মা দেউতা নাকান্দিবা মই কলৈকো নাযাওঁ নহয় মই সদায় তোমালোকৰ লগত থাকিম